মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত মই যেহেতু কমলপুৰত উপস্থিত আছোঁ আৰু কমলপুৰত যেহেতু কমলপুৰ বিজেপি প্ৰাৰ্থী বিকন্ত কলিতা আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তাৰ লগতে যিসকল আজি হেভিৱেট প্ৰাৰ্থী আছে হেভিৱেট প্ৰাৰ্থীসকলে বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। এই মুহূৰ্তত যেহেতু মোৰ লগত দিগন্ত কলিতা আছে আৰু সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এইখন আপুনি যিখন বাহন দেখিছে এই বাহনখনেৰে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব আৰু বিশেষকৈ এই মনোনয়ন পত্ৰ দাখিলক দিগন্ত কলিতাক সংগ দিব প্ৰায় 20,000 পৰা 25,000 লোকে যিহেতু সংগ দিব। আৰু এই মুহূৰ্তত মোৰ লগত বিধায়ক তথা কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা আছে। তেখেতৰ পৰা আমি জানিব বিচাৰিম। প্ৰথমে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দ্বিতীয়বাৰৰ বাবে আপুনি মনোনয়ন দাখিল কৰিব যাব। কামাক্ষে বরুদাং দেবী নীল পর্বত বাসিনী তাং দেবী জগৎ মাতা জনিমুদ্রে নমস্তুতে। মা কামাখ্যাৰ এই পবিত্ৰ ধৰতীৰ পৰা আমি শ্ৰীচৰণত সেৱা জনাইছোঁ, লগতে সেৱা জনাইছোঁ গুৰুজনাক, আশীৰ্বাদ বিচাৰিছোঁ কমলপুৰ ৰাইজ, কমলপুৰৰ আই মাতৃৰ পিতৃসকলৰ আশীৰ্বাদ বিচাৰিছোঁ, কাৰ্যকৰ্তাৰ আশীৰ্বাদ বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ বিচাৰিছোঁ, দিলীপ শইকীয়া ডাঙৰীয়াৰ। আমি আশা কৰিছোঁ যে আজি সুন্দৰকৈ আমি এখন মনোনয়ন পত্ৰ দাখিল কৰিম আৰু যদি মোৰ ভুল নহয় 25,000 কাৰ্যকৰ্তাই এই ৰেলীত মোক উষ্ম আদৰণি জনাব বুলি ইতিমধ্যে জনাইছে। আজি আমাৰ লগত আমাৰ জ্যেষ্ঠ মোৰ ঘনিষ্ঠ ভাতৃ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই আমাৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত থাকিব। মই আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যি সপোন, যি আশা, যি ভৰসাত দ্বিতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব দিছে যাতে তেখেতক আমি সফলতাৰে পাৰ কৰাই নিব পাৰোঁ। লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকলে ইয়াত বিৰোধী মনোনয়ন পত্ৰ দাখিল কৰিব, সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু বিভিন্নজনক। আমি আশা কৰিছোঁ তেখেতসকলেও এই যুদ্ধত, ৰাজনৈতিক যুদ্ধত আগবাঢ়ক। কিন্তু যুদ্ধ আমি কৰিম ৰাজনৈতিকভাৱে, কোনো ব্যক্তিগত নহয়। আৰু আমাৰ বিশ্বাস যে আমি NDA উইথ বিজেপি চৰকাৰখন কমলপুৰত সুন্দৰকৈ ওলাব, তাত কোনো সন্দেহ নাই। ৰাইজৰ আশা ভৰসাই আমাৰ মূল মন্ত্ৰ আৰু বিজেপি দলে সংকল্পবদ্ধ ৰাইজৰ কাৰণে। আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু আপুনি সত্যব্ৰত কলিতাৰ কথা কৈছে, সত্যব্ৰত কলিতাক ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যাহ্বান হ'ব বুলি ভাবে নেকি আপুনি? মই এটাই কৈছোঁ, সত্যব্ৰত কলিতা ডাঙৰীয়াৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল ব্যক্তিগতভাৱে। ৰাজনৈতিকভাৱে আমি তেখেতক কেনেকৈ পৰাভূত কৰিব লাগে সেইটো আজিয়ে মই কিয় ক'ম। আৰু প্ৰত্যাহ্বান বোলা বস্তুটো মই আশীৰ্বাদ হিচাপে লৈছোঁ। ডেফিনেটলি প্ৰত্যাহ্বানটো অকণমান আমি কৰিবই লাগিব। আমি কোনো এটা নিৰ্বাচন আমি লাইটত নলওঁ। সকলো নিৰ্বাচন আজিলৈকে আমি চিৰিয়াছলি খেলিছোঁ আৰু বিৰোধীৰো এটা আশা আছে, তেওঁলোকেও চেষ্টা কৰিব। সময় একেবাৰে আৰম্ভণি আৰু 15টা দিন সময় আছে, সময়লৈ আপুনি দেখিব। কিন্তু আমাৰ যি আজি উপস্থিতি আৰু বিৰোধীৰ যি উপস্থিতি, সেই পাৰ্থক্যটো কিন্তু আপোনালোকে দেখুৱাব লাগিব। এটা কথা সুধিব বিচাৰিম, এনেকুৱা দুটা কি কাৰণ আছে যে দিগন্ত কলিতা পুনৰবাৰ কমলপুৰ বাসীয়ে ভোট দি জয়যুক্ত কৰিব? মই বাকী একো নকওঁ। কমলপুৰ ৰাইজে মোক যেতিয়াই বিপদৰ সময়ত বিচাৰে মই তেতিয়াই হাজিৰ থাকোঁ, সেইটোৱে মোৰ মূল মন্ত্ৰ। আৰু বিধায়কজন বিপদৰ সময়ত লাগে। বিধায়কজন আমাৰ ভাষাত, আমাৰ কামৰূপীয়া ভাষাত সম্পদৰ সময়ত নালাগে। মই ভাবোঁ যে দুখীয়া মানুহক সহায় কৰা আমাৰ মূল মন্ত্ৰ, গাঁৱৰ শেষৰজন ব্যক্তিক সহায় কৰা আমাৰ মূল মন্ত্ৰ, আৰু অসমত অসমীয়াৰ মাটি, অসমীয়াৰ অধিকাৰ সাব্যস্ত ৰখাই আমাৰ মূল মন্ত্ৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পত্নী আছে, লগতে পুত্ৰ আছে, পত্নী পুত্ৰ একেলগে আহিছে আজি মনোনয়ন পত্ৰ দাখিল কৰা পৰ্বত যাব। প্ৰথমতে বহুত বহুত শুভেচ্ছা দাদাৰ কাৰণে। আৰু কি ক'ব বিচাৰিব আজি যিহেতু এটা ভাল লগা এটা দিন? হয়, মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজ, লগতে বিশেষকৈ আমাৰ কমলপুৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। খুব ভাল লাগি আছে, দ্বিতীয়বাৰৰ কাৰণে ওলাইছোঁ। লগতে আমাৰ লগত জ্যেষ্ঠসকল আছে, আমাৰ মিত্ৰজোঁটৰ AGP দলৰ জ্যেষ্ঠসকলো আছে।
গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু মই ভাবোঁ সকলোৱে আশীৰ্বাদ কৰিব। আপুনি সমষ্টিয়ে যথেষ্ট ঘূৰা দেখিবলৈ পোৱা গৈছিল বিগত দিনবোৰত, গতিকে এইবাৰ যিহেতু কিছু স্থানত আপুনিও ঘূৰিব। হয়, নিশ্চয় আহিব লাগিব। মই আহি থাকোঁ, ভালকৈ ভাল লাগে আহি পেলাই সকলোৰে লগত, আৰু নিশ্চয় এতিয়া আহিম আকৌ ইলেকশ্যনৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুত্ৰ আছে, কেনেকুৱা লাগিছে আজি, কি ক'ব? বহুত ভাল লাগিছে। আমাৰ প্ৰথম মই কমলপুৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপুনি দেখিছে আজি দেউতাৰ নমিনেশ্যন আছে। আমি আশা কৰিছোঁ কমলপুৰ ৰাইজে আমাক ছাপোৰ্ট কৰক, আৰু আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ আহক, আৰু বেক টু বেক কমলপুৰত দিগন্ত কলিতা ডাঙৰীয়াৰ চৰকাৰ আহক, আমি আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।